Hi guys, welcome back to my YouTube channel. কেনে আছে? নমস্কাৰ, মোৰ YouTube চেনেলৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালেই আছে। বৰ্তমান মই দাৰ্জিলিঙত আছোহি। এই দাৰ্জিলিংখন টুৰিষ্টৰ কাৰণে বিখ্যাত। ই পশ্চিম বংগৰ উত্তৰ দিশত অৱস্থিত এখন পাহাৰীয়া অঞ্চল বা হিল ষ্টেচন হিচাপে জনাজাত। অতীতত ইংৰাজসকলে ইয়ালৈ আহি গৰমত তেওঁলোকে অৱসৰ বিনোদন কৰিছিলেহি আৰু ঠিক তেতিয়াই তেওঁলোকে ইয়াতে এই চাহৰ খেতিৰ কাৰণে প্ৰথম আৰম্ভ কৰিছিলে। তেতিয়াৰ পৰাই এই চাহৰ বাগানসমূহ ব্যৱসায় ভিত্তিত স্থাপন কৰি এতিয়াও সেই ব্যৱস্থাটো চলি আছে। এই দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলৰ অপূৰ্ব দৃশ্য। ইয়াৰ বতৰটো ধৰিব নোৱাৰি। এই যদি পৰিষ্কাৰ হৈছে, এই আকৌ কুঁৱলীয়া পৰি ধৰিছে, লগতে বৰষুণ পৰা আৰম্ভ কৰে। গতিকে ইয়াৰ বতৰটো কোনো নিশ্চয়তা নাই। এয়া দেখিছে, বৰষুণ পৰি আছে। অলপ আগতে আমি পাইছিলোঁ মুকলি বতৰ আৰু খন্তেক পিছতে এয়া কুঁৱলীয়া পৰি ধৰি পুনৰ বৰষুণ দিয়া আৰম্ভ কৰিছে। দূৰত এয়া চাহ শ্ৰমিকসকলে চাহৰ গছৰ পাতবোৰ উঠাই আছে, কাৰণ এতিয়া এই চাহ গছৰ পাতবোৰ উঠোৱাৰ সময়। আৰু এই চাহপাতবোৰ প্ৰতি কেজি উঠোৱাৰ বাবদ তেওঁলোকক ৩৫ টকাকৈ দিন হাজিৰা দিয়ে। फोटो में ना बड़ा फर्क है। फोटो में और ओरिजिनल देखने में बहुत फर्क है। এখন দাৰ্জিলিঙৰ বাগানৰ দোকান। ইয়াতেই বিভিন্ন ধৰণৰ চাহৰ পেকেটসমূহ বিক্ৰী কৰি আছে। ইয়াত হোৱাইট টি, গ্ৰীণ টি বা CTC নৰ্মেল টি পোৱা যায়। এই দাৰ্জিলিঙৰ গ্ৰীণ টি আৰু হোৱাইট টিৰ কাৰণেও বিখ্যাত। গ্ৰীণ টিসমূহ প্ৰস্তুত কৰাৰ কিছু নিয়ম আছে। পানী প্ৰথমে উতলাই পেলাই এটা পাত্ৰত গ্ৰীণ টি যিটো দিয়াৰ পিছত সেই উতলা গৰম পানীখিনি তাত ঢালি দিয়াৰ পিছত 5 মিনিটমান সময়ৰ পিছত সেই গ্ৰীণ টিটো তৈয়াৰ হয়। এই গ্ৰীণ টিত সাধাৰণতে নেমু ৰস আৰু কলা নিমখ দি খালে স্বাস্থ্যৰ প্ৰতি ভাল। এই গ্ৰীণ টি খালে মানুহৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ হয়। বিশেষকৈ যিসকল ডায়েবেটিক পেচেণ্ট বা ৰোগী, তেওঁলোকৰ ডায়েবেটিছ কণ্ট্ৰল হয়। এই গ্ৰীণ টি খালে শৰীৰৰ কলেষ্ট্ৰলটো কমি যায়। লগতে হাৰ্টৰ যিসকলৰ অসুখ বা বেমাৰ থাকে, এই হাৰ্টৰ অসুখটো ভাল হোৱাত কিছু পৰিমাণে সহায় কৰে। ঠিক তেনেকৈ ব্লাডতো এইটো মানে উপকাৰিতা আছে। এয়া টি গাৰ্ডেন, দাৰ্জিলিঙৰ টি গাৰ্ডেন চাবলৈ যথেষ্ট সংখ্যক পৰ্যটক আহিছে। এইবোৰ সকলোৱে সেলফি বা ভিডিঅ' কৰাত ব্যস্ত।
হৈ আছে। এই পাহাৰত হোৱা থকা টি গাৰ্ডেনসমূহৰো দৃশ্যসমূহ চাবলৈ অতিকে মনোমোহা। এই দাৰ্জিলিঙৰ চাহ বাগানসমূহৰ আৰম্ভণি কৰিছিলে ব্ৰিটিছসকলেই। 1842 চনত ব্ৰিটিছসকলে ইয়ালৈ আহি এই চাহ বাগানসমূহ স্থাপন কৰিছিলে সম্পূৰ্ণ ব্যৱসায় ভিত্তিত। দাৰ্জিলিঙৰ অৰ্থনীতিত টি গাৰ্ডেনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই টি গাৰ্ডেনৰ পৰাই ইয়াৰ অৰ্থনীতি যথেষ্ট টনকিয়াল হোৱাত সুবিধা হৈছে। তাৰোপৰি এই টি টুৰিজিমৰ জৰিয়তেও এই দাৰ্জিলিংখন অতিকে ফেমাছ হ'বলৈ ধৰিছে। গতিকে এই টি টুৰিজিমৰ কাৰণেও ইয়ালৈ যথেষ্ট সংখ্যক টুৰিষ্ট আহি, দেশী বিদেশী সকলো টুৰিষ্ট আহি এই টি গাৰ্ডেনৰ অপূৰ্ব আনন্দ লয়। গতিকে এই দাৰ্জিলিং অঞ্চলটোত টি টুৰিজিমেও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, ইয়াৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাই আহিছে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে, আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you, bye bye.